আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বাৰাকাতুহু। মোৰ নামটো হৈছে মোহাম্মদ আশিক ইলাহি। মোৰ ঘৰ হৈছে গোলাঘাট জিলাৰ বাটিপুৰীয়া গাঁৱত। আমি ইয়াৰ দ্বাৰা আপোনাৰ সদৌ অসমবাসী ৰাইজক জনাব বিচাৰিছোঁ যে আমি ধৰ্মীয় শিক্ষা অৰ্জনৰ কাৰণে গোলাঘাট জিলাৰ বাটিপুৰীয়া গাঁৱৰ পৰা 14জন ব্যক্তি জানুৱাৰী মাহৰ 1 তাৰিখে আমি ঘৰৰ পৰা ওলাই আহিছিলোঁ আৰু অসমতে আমি 80 দিন থকাৰ পাছত মাৰ্চ মাহৰ 21 তাৰিখে আমি দিল্লী আহিছিলোঁ। দিল্লী নিজামুদ্দিন মৰকজত আহি 22 তাৰিখে ৰাতি প্ৰায় 9:30 মান বজাত আমি পাইছিলোঁহি আৰু নিজামুদ্দিন মৰকজত 22 তাৰিখে ৰাতিৰ পৰা আজি ৰাতিপুৱা প্ৰায় 10 মান বজালৈকে আমি আছিলোঁ। আৰু অকল আমি থকাই নহয়, অসমৰ প্ৰায় 350 পৰা 400 মান মানুহ দিল্লী নিজামুদ্দিন মৰকজত আছিলে আৰু ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ মানুহ ইয়াত আছে আৰু অন্যান্য দেশসমূহৰ মানুহবিলাকো ইয়াত আছিলে। আৰু বৰ্তমানলৈকে যি আমি তাত জমা হৈ আছিলোঁ, তাত কোনো ধৰণৰ কৰোণা ভাইৰাছত আক্ৰান্ত হোৱা লোক বৰ্তমানলৈকে তাত নাই। আৰু যি সংবাদ মাধ্যমৰ যোগেদি এটা মিছা প্ৰচাৰ কৰিছে, 100% যিটো ফল্ছ হয়, এইটো মিছা হয়। এইটো কোনো ধৰণৰ ইয়াত মানুহ মৃত্যু হোৱা নাই আৰু কোনো ধৰণৰ বৰ্তমানলৈকে কৰোণা ভাইৰাছে কোনো মানুহক বৰ্তমানলৈকে এটেক কৰা নাই দিল্লী নিজামুদ্দিন মৰকজৰ ভিতৰত থকা। আৰু বৰ্তমান দিল্লী চৰকাৰে এটা ব্যৱস্থা কৰিছে, সুন্দৰ ব্যৱস্থা কৰিছে। ইয়াত থকা যিমান মানুহ অন্যান্য ষ্টেটৰ মানুহ আছে, চব মানুহকে অলপ অলপকৈ চিকিৎসাৰ কাৰণে বাহিৰত চেকআপ কৰিবৰ কাৰণে আনিছে আৰু 14 দিন ৰাখি তেওঁলোকক নিজৰ নিজৰ ষ্টেটত পঠাই আছে। আৰু বৰ্তমানলৈকে আমাকো আনিছে আজি ৰাতিপুৱা 10 মান বজাত, প্ৰায় 30জন মান আনিছে। তেনেকৈ অন্যান্য গাড়ীবিলাকতো 30জন তেনেকৈ আনিছে। আমিও বৰ্তমান আহি ইয়াত আছোঁ চিকিৎসাৰ কাৰণে। ইয়াত আমাক 14 দিন ৰাখিব আৰু 14 দিন ৰখাৰ পাছত 15 নম্বৰ দিনা ইয়াৰ পৰা পঠোৱাৰ ব্যৱস্থা কৰিছে। আৰু যি অসমৰ 300 পৰা 400ৰ ভিতৰত মানুহ দিল্লী নিজামুদ্দিন মৰকজত আছিলে, তেওঁলোকৰ মাজৰ পৰা এতিয়ালৈকে এজন ব্যক্তিও অসমলৈ উভতি যোৱা নাই। আৰু বৰ্তমানলৈকে আমি ঠিকে আছোঁ। ইয়াত খানা পিনা সম্পূৰ্ণ ব্যৱস্থা ইয়াত যোগান ধৰিছে। গতিকে এটা কথা সকলো স্পষ্টভাৱে মই অসমবাসী ৰাইজক ক'ব বিচাৰিছোঁ যে এইটো সম্পূৰ্ণ মিছা হয়। নিজামুদ্দিন মৰকজত মানুহ মৃত্যু হৈছে বুলি কৈছে আৰু কৰোণা ভাইৰাছত আক্ৰান্ত হৈ আছে বুলি কৈছে, এইটো 100% মিছা হয়। গতিকে আমি বৰ্তমান ঠিকে আছোঁ। আমি গোলাঘাট জিলাৰ বাটিপুৰীয়া গাঁৱৰ হয়। আকৌ কৈছোঁ, মোৰ নামটো মোহাম্মদ আশিক ইলাহি। মোৰ লগত 14জন ব্যক্তি আছে। গতিকে আমি ঠিকে আছোঁ আৰু সকলোৰে ওচৰত আমি দোৱা আৰজ কৰিছোঁ যে আমি চহী চালামত গৈ পেলাই নিজৰ ৰাজ্য, নিজৰ জিলা, নিজৰ গাঁও গৈ পেলাই, ঘৰ গৈ পেলাই পहुঁচিব পাৰোঁ। তাৰ কাৰণে সকলোৱে দোৱা কৰিব ইনশাআল্লাহ। আসসালামু আলাইকুম।